নমস্কাৰ পালক বন্ধুসকল, মা পদুমী গট ফাৰ্মলৈ স্বাগতম জনাইছোঁ। শুভ ৰাতিপুৱা। আমি আহিছোঁ আজি পাত কাটিব। আমি সদায় আহোঁ, আজিও আহিছোঁ। চাওকচোন পৰিৱেশটো চাওক, একেতে কিমান ধুনীয়া এটা পৰিৱেশ। মই যিহেতু জংঘলত থাকোঁ, এইখন মলং পাহাৰ আৰু মই ইয়াতে থাকোঁ। মা দেউতাই মোক সৰুতে 1993 মোক লৈ আহিছিল ইয়াতে আমি এতিয়া অটব্য অৰণ্য আছিল, দিনতে বাঘ ওলাইছিল, জংঘল আছিল। এতিয়া ৰাস্তা ঘাট হ'ল বাৰু। আমিতো যেতিয়া স্কুলত সৰুতে যাওঁ, তেতিয়া মোক সকলো ভাই বন্ধুৱে মোৰ ফালে চাইছিল, ই জংঘলৰ পৰা আহিল, বোকা লাগি থাকে, কাণত বোকা লাগি থাকে, ভৰিত বোকা লাগি থাকে, সেনেকুৱা আৰু। মই ইয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিছিল স্কুলত, ৰাস্তাত পূৰা বোকা। সেনেকৈ ডাঙৰ হ'লোঁ, হৈ পেলাই গুৱাহাটীত থাকিলোঁ, যদিও 10-12 বছৰ থাকিলোঁ। থাকোঁতে কিন্তু মন নপৰিল, ইয়াতে গুচি আহিলোঁ। আকৌ ছাগলী ফাৰ্ম কৰিলোঁ। আপোনালোকৰ মৰম সহযোগ পাই পেলাই যথেষ্ট ভাল লাগিছে। আৰু কষ্ট হয় যদিও আমি যেতিয়া গধূলি চাহ খাবলৈ বহোঁ, আলোচনা হয় দিনত কেইটা ছাগলী বিক্ৰী হ'ল, কি কথা। বিজয়, মই আৰু এজন ভাস্তে নামৰ আছে, আৰু 2জন। আমি চাহ এক কাপ লৈ পেলাই গধূলি ক'ত পাত কাটিম, ক'ত যাম, এইবোৰ বিষয়ে আলোচনা হয়। এইবাৰ কঁঠাল পাত ছাগলীৰ বাবে যথেষ্ট উৎকৃষ্ট এটা পাত, ছাগলী খোৱা এটা পাত। আপোনালোকক সকলোৱে খুৱাই, মই এইটো পাত খুৱাওঁ, গামৰি পাত খুৱাওঁ। তাৰপিছত এইটো আদামৰীয়া, ডুম্বৰু বুলি কয় কিছুমানে, এই পাতটো খুৱাব আপোনালোকে ছাগলীক। প্ৰথম কথাটো হ'ল, খুব কম 20-25টা পাততে ছাগলীৰ পেট ভৰে। পেট ভৰাৰ উপৰিও এই পাতটো খুব ভাল, হজম শক্তি কৰায় আৰু ভাল। মই এইটোৰ বিষয়ে নহয়, এইটোৰ কাৰণেহে আহিছোঁ আজি দীঘল ভিডিঅ' এটা লৈ। এই গুটিটো চাওক, মই এই য'তেই পাওঁ তাতে কালেক্ট কৰি লৈ আহোঁ। এইটো ডুম্বৰু গুটি বুলি কয় আমাৰ ফালে, এইটো। আৰু ইংলিছত এনজিৰ বুলি কয়, এনজিৰ। এইটোৱেই আমাৰ ড্ৰাই ফ্ৰুট যে বিকে হাজাৰ টকাত, এইটো এতিয়া লৈ যাম। আমিও চব্জি খাম আৰু ছাগলীও খাব। ছাগলীকেইটা আমি দুকুলাত বঢ়িয়াকৈ দিম। দিয়াৰ পিছত একদম ধুনীয়াকৈ ছাগলীবোৰে খাব। ছাগলীক আপোনালোকে যদি ক'ৰবাত পায়, এইটো খুৱাব। মানে কি ক'ম, আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহবোৰে এনজিৰ বহুত খায়, ড্ৰাই ফ্ৰুট, হাই প্ৰ'টিন আছে। সেয়ে ছাগলী যদি এই ছাগলী পুহিছে আপোনালোকে, এইটো চাওক, মই ইমানখিনি কালেক্ট কৰিলোঁ আজি, মোটামুটি 10-15 কেজি কালেক্ট কৰিছোঁ। এইটো ছাগলীৰ ৰুচি বৃদ্ধি কৰে। তাৰপিছত প্ৰ'টিন পায়। আমি যদি বজাৰৰ পৰা যিবোৰ কিনি আনো দানা, তাতকৈ বহুত ভাল দানা এইটো যদি আপোনালোকে ছাগলীক খুৱাব পাৰিছে, আপেল আঙুৰ খুৱাব নালাগে আৰু এইটো বেংগলী সমাজত এইটো ধুনীয়া এটা চব্জি বনায়। মই যেতিয়া সৰু আছিলোঁ, তেতিয়া আমাৰ মালিগাঁও এখন বজাৰ আছিল। সেই বজাৰত মই এই গুটিবোৰ ছিঙি নি পেলাই বিক্ৰী কৰিব গৈছিলোঁ তাত। আৰু আমি শাক পাচলি, কল, মৌ, ঢেকীয়া, ৰঙালাওৰ আগ, এইবোৰ গোটেই নিছিলোঁ, নি পেলাই এইবোৰ বিক্ৰী। তেতিয়া গম পাইছিলোঁ যে এইটো খাব পাৰি। আমি এতিয়া চব্জি খাম আৰু ছাগলীকো ধুনীয়াকৈ খুৱাম। আৰু আপোনালোকেও যদি এইটো পায়, আপোনালোকেও খুৱাব হা। আৰু খুব ভাল, কিন্তু গছটো পাতটো মই দেখাই দিছোঁ। আৰু সমগ্ৰ অসমৰ ৰাইজে এই পাতটো চিনিয়েই পায়, সকলোৱে চিনি পায়। ডুম্বৰু বুলি কয়, কিছুমানে আদামৰীয়া বুলি কয়, এনজিৰ বুলি কয়, ইংলিছত এনজিৰ বুলি কয়। এই পাতটোৰ আৰু এই গুটিটো, এইটো ফল আৰু এটা। এইটো বিজয়, কি ক'বা? ভাল না এইটো খাৱা? এইটো ফল ভাল ন? ছাগলীৰ কাৰণে বেষ্ট ন? ছাগলীৰ কাৰণে বেষ্ট। আৰু মানুহে খাব পাৰি, মানুহ চব্জি খায়, হয়নে? তুমি কিবা ক'বা নেকি আজি? ক'বাৰ টাইম নাই। কষ্ট হৈছে ন? কষ্টটো হ'বই অলপ, কষ্ট নকৰিলে কাম কৰিব পৰা না। এইটো চাওক, আপোনালোকে য'তেই পায়, কিন্তু মই খাহী ছাগলীৰ কাৰণে বিশেষকৈ কৈছোঁ। খাহী ছাগলীক যদি খুৱাব পাৰিছে, মানে আপোনাৰ বডি ক'ব আৰু কিমান ধুনীয়া বডি হয়। আৰু মোৰ পৰিৱেশটো চাবচোন। আৰু কালি এটা কথা কৈছিলোঁ, মা পদুমী গট ফাৰ্মৰ আমাৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে, সকলোৱে যদি এটা মিট হৈ আমি ক'ৰবাত যদি এনেকৈ বহোঁ বা আমাৰ ফাৰ্মৰ এনেকৈ কথা পাতোঁ, মই এনেকুৱা ইতিমধ্যে আলোচনা কৰিয়ে আছোঁ আপোনালোকৰ। যদি মই ভাল জেগা পাওঁ, বা লখিমপুৰ, 2-এজনে যোৰহাটৰ কথাও কৈছে, এনেকৈ আমি যদি যৌথভাৱে ছাগলী ফাৰ্ম খুলিব পাৰোঁ নেকি। যদি মাটি আছে, বেছিকৈ মাটি আছে, এনেই ঘৰতে বহি আছে, বা কি কৰিম কি নকৰিম ভাবি আছে, তেতিয়াহ'লে এই ছাগলীটো এটা
উপযুক্ত ব্যৱসায়। ইয়াত কষ্ট আছে, ধৈৰ্য লাগিব, একাগ্ৰতা লাগিব আৰু দীঘলীয়া সময় লাগিব। মানে ছাগলীটো আনিছে বিকা সেইটো নহয়, ছাগলী এটা কিনি নিব, তাৰ পোৱালি হ'ব, পোৱালিৰ পিছত আকৌ ডাঙৰ হ'ব, তাৰপিছতহে আমি বিক্ৰী কৰিম। কিন্তু যেতিয়া আপোনালোকৰ পইচাটো আহে নহয়, খুব ধুনীয়া পইচা আহে। এখন ঘৰ মানে 20জনী যদি ছাগলী থাকে, 20জনী মাইকী ছাগলী, মতা এটা, মই যিটো ছাগলী পুহি আছোঁ সেইটোৰ কথা কৈছোঁ, বৰ্ণসংকৰ টাইপ, মানে ডাঙৰ উন্নত জাতৰ ছাগলী যদি 20জনী পোহে, তাৰ পৰা যদি আপোনালোকৰ এটা মতা থাকে সেনেকুৱা এজন কৰ্মচাৰী, আপুনি 4-5 লাখ টকা চকু মুজি ইনকাম কৰিব পাৰে। 20টা ছাগলী আপোনাৰ 40টা পোৱালি, 40টা নহ'লেও 30টা হ'ব, 30টাত হ'লেও 10,000 কৰি 3 লাখ টকা। আকৌ ছেকেণ্ড 6 মাহৰ পিছত আকৌ 3 লাখ 6 লাখ টকা খৰচ যায় মোটামুটি। মই এটা কৰি ধৰিছোঁ মাত্ৰ, এটা বা কিছুমানে 2টা দিয়ে, কিছুমানে 3টা দিয়ে, মইতো 2টা কৰিও ধৰা নাই। মানে আমি যদি 20জনী 80টা পোৱালি হয়, 80টা পোৱালি ধৰা নাই, মই 60টা পোৱালিহে ধৰিছোঁ। 60টা পোৱালি 10,000 কৰি হ'লেও 6 লাখ টকা, একদম সহজ অংক। আমি এইটো কৰিব পাৰোঁ, ভালকৈ কৰক, সকলোৱে কৰক, এইটোত লাভ আছে। এনেকৈ ধৰণৰ কৰা যদি মই বুজাই দিব পাৰোঁ কেনেকৈ কোনটো ছাগলীত কিমান পৰিমাণে লাভ হ'ব। কিন্তু সদায় আমি যিটো মানে কিনাওতে ভাল কিনিব লাগিব আৰু কিনাওতে লাভ কৰি আনিব লাগিব। ধুনীয়াকৈ গাখীৰ থকা ছাগলী, 2টা পোৱালি হোৱা ছাগলী, সেইবোৰ যদি কিনো, তেনেহ'লে আমাৰ ফাৰ্মখন দুপে উন্নতি কৰি যাব। এজন ভাল ফাৰ্মাৰ চিলেক্ট কৰক, ফাৰ্মৰ তাত যাওক, এদিন যাই চাহ একাপ খাই আহক, পৰিৱেশটো চাই পেলাই যদি আপোনাৰ ছাগলীকেইটা পচন্দ লাগিছে, কিবা এটা এডভান্স দি থৈ আহক, তাৰপিছত ছাগলী কিনক আৰু উন্নতি কৰক। ধন্যবাদ। ভিডিঅ'টো দীঘলী নকৰোঁ, আপোনালোকৰ বৰ লাগিব পাৰে। আপোনালোকৰ ফৰ্মুলাটো মোৰ কেনেকুৱা লাগিছে সেইটোও চাব। 20জনী ছাগলীত এজন কৰ্মচাৰী আৰু কিমানখিনি লাভ কৰিব পাৰে, আপোনালোকৰো মতামত জনাব। মইতো মতামতটো জনালোঁ, 20জনী ছাগলী যদি কৰ্মচাৰী এটা ৰাখি কিনে আমি মোটামুটি 4-5 লাখ টকা ইনকাম কৰিব পাৰে। আমিতো মোটামুটি 6 লৈ গুচি যাওঁ 20জনী ছাগলীতে। আমাৰ অলপ ছিষ্টেমটো বেলেগ, কাৰণ আমাৰ ৰাক্ষসী টাইপৰ 3টা কৰি পোৱালি দিয়ে, ৰাক্ষসী দিয়ে, কমালিকাই দিয়ে, তাৰপিছত আৰু 2জনী মানে ছাগলী দিয়ে। আমাৰ 3টা পোৱালি দিয়ে, আৰু 3টা পোৱালি দিয়াৰ মোটামুটি 1.5 মাহ 2 মাহ পিছত আকৌ পাল খায়। মানে আমাৰ কি হয়, 7 মাহৰ মূৰে পোৱালি দিয়ে থাকে। 2টামান আমাৰ মিচিং টাইপ ছাগলী আছে, সেনেকুৱা ছাগলী পুহিলেতো কথাই নাই। আপোনালোকে সেনেকুৱা ছাগলীৰ পোৱালি কালেক্ট কৰক। সেনেকুৱা পোৱালিৰ কৰিলে মাকে যদি পোৱালি দিছে সেইটো ধাৰা অব্যাহত থাকিব, আৰু সেনেকুৱা ছাগলী পুহিলে আপোনালোকে লাভৱান হ'ব। ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই আছে, কেনেকুৱা হৈছে আমাৰ ভুলবোৰ আঙুৱাই দিব, আৰু আমাৰ ভাল লাগিলে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব, কমেণ্ট এটা দিব, আমাৰ মনোবল বৃদ্ধি কৰিব। আৰু আহক ছাগলী কিনক, আমাকো অলপমান সেই কৰক। ধন্যবাদ।